মই কৈছো মোক ৰামমোহন হ'ব পাৰে মোক সঁচা কথাটো ক'লে মই কৈছো ডিচেম্বৰ মাহতো নহয় ফেব্ৰুৱাৰী মাহৰ ভিতৰতো হ'ব নে নহয় এইটো মোৰ সন্দেহ মোকো গডকৰী ডাঙৰীয়াই ক'লে ফেব্ৰুৱাৰী মাহ মই কৈছো ফেব্ৰুৱাৰী মাহৰলৈকে যে হ'ব মোৰ সন্দেহ যিহেতু এইটো হাইৱে তিনিবাৰকৈ তেওঁলোকে টেণ্ডাৰ দিয়াৰ পিছত কেঞ্চেল হৈছে আকৌ ৰিটেণ্ডাৰ দিছে চতুৰ্থভাৱে একে হ'বনে নহয় তাৰ কি প্ৰমাণ আছে আৰু মই যে যি ভাৱ ল'লো কি হৈ আছে অসমৰ যোৰহাটত তেওঁলোকে বেছি গম পোৱা নাই যোৰহাটৰ খবৰ কিবা কাৰণত দিল্লীত কাণত পৰা নাই কিন্তু মই এতিয়া আহিছোঁ যোৰহাটৰ কি এটা খবৰ আমি দিল্লী আমাৰ চৰকাৰৰ কাণত আমি পেলাম আনকৈ যোৰহাটৰ আমাৰ যে ৰাইজে ফ্লাইঅভাৰ যে বিচৰা নাই কিন্তু আমাৰ ফ্লাইঅভাৰ মুখ্যমন্ত্ৰী য'তে যায় ফ্লাইঅভাৰ বনাই থাকে যোৰহাটৰ ভিতৰতো এটা অপ্ৰয়োজনীয় ফ্লাইঅভাৰ তেওঁ বনাই আছে ৰাইজৰ ওপৰত হেঁচা ব্যৱহাৰ কৰিছে আমি এইখিনিও খবৰবোৰ আমি দিল্লী আমি কাণত বিজেপি চৰকাৰৰ কাণত আমি পেলাম প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া কাৰ্যালয়ত পেলাম যে ফ্লাইঅভাৰ দায়িত্ব থকা মুখ্যমন্ত্ৰীয়ে যোৰহাটৰ ভিতৰত অপ্ৰয়োজনীয় ফ্লাইঅভাৰ বনাই ৰাইজৰ কণ্ঠ ৰুদিবলৈ বিচাৰিছে আৰু ফ্লাইঅভাৰ কিয় বনাবলৈ বিচাৰিছে কিমান ইয়াত টেণ্ডাৰৰ ভেলিউ কি কণ্ট্ৰেক্টৰ কিমান টেণ্ডাৰ মাৰিছে গোটেইবোৰ তথ্য নিশ্চয় মুখ্য বেছি প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া কাৰ্যালয়ৰ ওচৰত থাকিব আৰু গোটেই আমি তথ্যবোৰ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া কাৰ্যালয়ৰ ওপৰত আমি অৱগত কৰাম যে না খাওঁগা না খানে দুংগা এইবোৰ চব বেলেগ কথা ইয়াততো চব খাই আছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা